আছে সঞ্চালিকাৰ মন্তব্য বক্তব্য শ্ৰদ্ধাৰ আজি সভাৰ উদ্বোধক মহোদয় তেখেত আমাৰ মাজত নাই। নিৰ্দিষ্ট বক্তাসকল, আমন্ত্ৰিত অতিথিসকল আৰু মোৰ সেৱাৰ্থী ৰাইজ, মন্তব্য বুলি ক'বলৈ গ'লে বিশেষ একো নাই, কিন্তু মই কেইটামান দিশৰ ওপৰতহে ক'বলৈ আগবাঢ়িছোঁ। আজি 14 নৱেম্বৰ শিশু দিৱস। আজি উদ্বোধক মহোদয়াকে প্ৰমুখ কৰি নিৰ্দিষ্ট বক্তাসকলে, আমন্ত্ৰিত অতিথিসকলে আজিৰ দিনটোৰ তাৎপৰ্যৰ বিষয়ে ইতিমধ্যে কৈ গ'ল। তেখেতসকললৈ ধন্যবাদ থাকিল। এনেদৰে বিভিন্ন শৈক্ষিক অনুষ্ঠান, বিভিন্ন সামাজিক অনুষ্ঠানে, বিভিন্ন সভা সমিতি, বিভিন্ন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি থাকে। তাৰ বাবে অনুৰোধ জনাইছোঁ। গতিকে যি কি নহওক, মই জৱাহৰলাল নেহৰু দেৱলৈ শ্ৰদ্ধা জনাই তেখেতৰ ওপৰত দুআষাৰমান ক'বলৈ আগবাঢ়িছোঁ। দুৰ্বাৰ সাহসৰ বৈত্যৱতী তুমি জৱাহৰলাল, শান্তিপূত নিশাল বিশ্বৰ তোমাৰ হৃদয় কাননভাৱে জাতিষ্কাৰ হোৱা পুষ্প বিশ্ব কাননত ফুলে জ্যোতিৰূপে শান্তিৰ প্ৰগতি। জৱাহৰলাল নেহৰু এজন পণ্ডিত, দাৰ্শনিক, সাহিত্যিক, লেখক হোৱাৰ উপৰিও তেখেত আছিল এজন স্বাধীনতা সংগ্ৰামী। তেখেতে ভাৰতবৰ্ষখন স্বাধীন কৰাবলৈ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু তেখেতে কেইবাবাৰো হাতে খাটিবলগীয়া হৈছিল। এইখিনিতে এটা কথা জানি আচৰিত হ'ব যে, আৰু আপোনালোকে অধ্যয়নো কৰিছে যে জৱাহৰলাল নেহৰুৱে যেতিয়া কাৰাবাসত আছিল তেতিয়া তেখেতৰ জীয়েক ইন্দিৰা গান্ধীলৈ বহুতো চিঠি লিখিছিল আৰু এই চিঠিসমূহেই লগ লাগি গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী নামৰ এখন কিতাপ প্ৰকাশ পাইছে। এইখিনিতে মনত পৰিছে তেখেতে এষাৰ কথা কৈছিল, মই যি কথা কওঁ বা লিখোঁ সেই কথা মই অতি শুদ্ধ আৰু স্পষ্টভাৱে কওঁ বা লিখোঁ। গতিকে যদি আমি তেখেতক সাহিত্যিক দিশৰ পৰা যদি আমি চাবলৈ যাওঁ, তেখেত এজন সাৱলীল লিখকো আছিল। তেখেত এজন মানৱতাবাদী আছিল। ইংৰাজ কবি ৰবাৰ্ট ফ্ৰষ্টৰ নাম আপোনালোকে শুনিছে। তেখেত এজন ইংৰাজ কবি আছিল। জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পাছত তেখেতৰ টেবুলত ৰবাৰ্ট ফ্ৰষ্টৰ এটি কবিতা পংক্তি পোৱা যায়। সেই কবিতা পংক্তিটো হৈছে, The woods are lonely, dark and deep, but I have promised to keep, and miles to go before I sleep, and miles to go before I sleep. পৃথিৱীখন ধুনীয়া, গভীৰ আৰু মনোৰম, কিন্তু মোৰ কৰিবলগীয়া বহুত আছে। মই শুই পৰাৰ আগতে মই বহুদূৰ যাবলগীয়া আছে। মই শুই পৰাৰ আগতে মই বহুদূৰ যাবলগীয়া আছে। এনেধৰণৰ বিশ্ববিখ্যাত কবিতা জৱাহৰলাল নেহৰুৱে ভাল পাইছিল। গতিকে আমি এনেধৰণৰ মহান মহান ব্যক্তিৰ আদৰ্শলৈ আগবাঢ়ি যাব লাগে। সদৌ শেষত মই চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ অনুদিত কবিতা জীৱন সংগীত নামৰ কবিতাৰে আজি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মহাপুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰোঁ জীৱন গঢ়ি, অভিনয় শেষ হ'লে আয়ুবেলি মাৰ গ'লে থৈ যাব পাৰোঁ খোজ সময় বালি। ধন্যবাদ। ইয়াৰ পাছৰ কাৰ্যসূচী শলাগৰ শৰাই আৰু সভাভংগ মই উদ্যোক্তাসকলক আগবঢ়াই দিছোঁ। ধন্যবাদ।